মৃদু পৱন মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ আচলতে আজিৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ আজিৰ দিনটো যদি প্ৰেক্ষাপট চোৱা যায় তেতিয়াহ'লে তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচন আছে কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ হেভিৱেট প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব শেহতীয়া আপডেট কি আছে সমৰম 7 বজাৰ লগে লগে ভোট গ্ৰহণ আৰম্ভ হ'ব সমগ্ৰ দেশৰ 93টা লোকসভা সমষ্টিত আৰু তাৰ ভিতৰত আজি গুজৰাট উল্লেখনীয় গুজৰাটৰ 26টা লোকসভা আসন 26টা লোকসভা সমষ্টি আজি 26 তাৰিখ ইতিমধ্যে চুৰাটৰ যেহেতু বিনা প্ৰতিদ্বন্দ্বিতাৰে যিগৰাকী বিজেপি প্ৰাৰ্থী তেওঁ জয়ী হৈছে তাত 25টা লোকসভা সমষ্টিত আজি নিৰ্বাচন হ'ব অৰ্থাৎ আজি একেটা পৰ্যায়তে গুজৰাটৰ নিৰ্বাচনত যি 25টা লোকসভা সমষ্টি তাৰ পৰা তেওঁলোকৰ অন্ত পৰিব আৰু গান্ধীনগৰ য'ত আপুনি ইতিমধ্যে উল্লেখ কৰিছে গান্ধীনগৰ অমিত শ্বাহ যিগৰাকী কেন্দ্ৰীয় গৃহমন্ত্ৰী ভাৰতবৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ তাত প্ৰতিদ্বন্দ্বিতা গান্ধীনগৰৰ পৰা আপোনাৰ মনসুখ মাণ্ডভিয়া যিগৰাকী কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী আছিল তেওঁ পুৰবন্দৰ সমষ্টিৰ প্ৰাৰ্থী ৰাজকোটত আছে কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তম ৰূপালা এনে কেইবাগৰাকীও কেন্দ্ৰীয় হেভিৱেট প্ৰাৰ্থী অৰ্থাৎ কেইবাটাও সমষ্টিৰ ভাগ্য নিৰ্ণয় হ'ব আৰু মহাৰাষ্ট্ৰৰো আজি এটা আটাইতকৈ আকৰ্ষণীয় এটা সমষ্টি হৈছে মহাৰাষ্ট্ৰৰ হৈছে বাৰামতীৰ যিটো সমষ্টি য'ত নেকি সুপ্ৰিয়া সুলে শাৰদ পাৱাৰৰ কন্যা সুপ্ৰিয়া সুলে আৰু ইফালে অজিত পাৱাৰ কিছুদিন পূৰ্বে যিগৰাকী অজিত পাৱাৰ শাৰদ পাৱাৰৰ পৰা ওলাই আহিছিলে এনচিপি গোটটো তেওঁ বিভক্ত হৈছিলে সেই সুনেত্ৰা পাৱাৰ যিগৰাকী অজিত পাৱাৰৰ পত্নী ননদ আৰু আপোনাৰ 90 একৰ মাজৰ এখন যুঁজ এখন হ'ব বাৰামতী মহাৰাষ্ট্ৰৰ বাৰামতী এবাৰ অন্যতম এটা আকৰ্ষণীয় সমষ্টি আৰু এটা দুইগৰাকী হেভিৱেট প্ৰাৰ্থী সুপ্ৰিয়া সুলে আৰু সুনেত্ৰা পাৱাৰৰ মাজৰ যুঁজ দুইগৰাকীয়ে ভাগ্যবন্দী হ'ব আপোনাৰ দুইগৰাকী ভাগ্যবন্দী হ'ব ইভিএমত একে সময়তে উত্তৰ প্ৰদেশৰো কেইবাটাও সমষ্টিত অনুষ্ঠিত হ'ব আজি ভোট গ্ৰহণ আৰু কৰ্ণাটকৰ ইতিমধ্যে যিটো পজ্জল ৰেৱান্নাৰ যিটো কেছ এই কেছটোৱে সমগ্ৰ দেশজুৰি এটা উত্তাল কৰিছিলে ৰাজনীতি আৰু কৰ্ণাটকৰ আজি প্ৰথম পৰ্যায়ত 14টা লোকসভা সমষ্টিৰ ইতিমধ্যে ভোট গ্ৰহণ সম্পন্ন হৈ গৈছে দেশত যিটো দ্বিতীয় পৰ্যায় আছিল আৰু কৰ্ণাটকৰ বাবে প্ৰথম পৰ্যায় আছিলে আৰু আজিৰ দিনটোত কৰ্ণাটকৰ বাকী থকা যি 14টা লোকসভা সমষ্টি এই 14টা লোকসভা সমষ্টিৰ বাবেও ভোট গ্ৰহণ অনুষ্ঠিত হ'ব তাত বাসৱৰাজ বুমৰাই যিগৰাকী কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীও ভাগ্যবন্দী হ'ব তেওঁ এবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁ ভাগ্যবন্দী হ'ব আজি ইভিএমত পশ্চিমবংগৰ 4টা সমষ্টি য'ত নেকি আজি যি 4টা সমষ্টিত ভোট গ্ৰহণ হ'ব পশ্চিমবংগৰ 4টা সমষ্টি আছে মাইনৰিটি প্ৰধান অৰ্থাৎ সংখ্যালঘু প্ৰধান সমষ্টি এই 4টা সমষ্টিত ভোট গ্ৰহণ হ'ব একে সময়তে আপোনাৰ গোৱাৰ 2টা লোকসভা সমষ্টিতো ভোট গ্ৰহণ হ'ব এনেদৰে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ কেইবাটাও 93টা লোকসভা সমষ্টি য'ত নেকি অসমৰো 4টাকৈ লোকসভা সমষ্টি অন্তৰ্গত হৈ আছে কেইবাজনো হেভিৱেট প্ৰাৰ্থীৰ আচলতে ভাগ্য নিৰ্ণয় হ'ব আৰু আটাইতকৈ আন এখন যুঁজ হ'ব এবাৰ যিটো আপোনাৰ মধ্যপ্ৰদেশ য'ত নেকি শিৱৰাজ সিং চৌহান যিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰতিদ্বন্দ্বিতা কৰা বিদিশা যিটো সমষ্টি লোকসভা সমষ্টি এইটো বিজেপিৰ এটা দুৰ্গ বুলি খ্যাত হয় বিদিশা তাৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব গুণাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া 2019 চনত লোকসভা নিৰ্বাচনত পৰাভূত হৈছিল তেওঁ সেইটো সময়ত কংগ্ৰেছ পাৰ্টি আছিল 2020 চনৰ পিছত তেওঁ যেতিয়া বিজেপিত যোগদান কৰিলে আৰু তেওঁ ভাৰতবৰ্ষৰ যিটো বিমান পৰিবহণৰ তেওঁ মন্ত্ৰী হিচাপে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে ৰাজ্যসভাৰ সাংসদ হ'ল তেওঁ পুনৰবাৰ গুণাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিৰ প্ৰাৰ্থী হিচাপে গুণাত তেওঁ এটা গুৰুত্বপূৰ্ণ এটা সমষ্টি আৰু তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব একে সময়তে কংগ্ৰেছৰ এগৰাকী বৰ্ষীয়ান নেতা দিগ্বিজয় সিং মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙেও তাত যিটো ৰাজগড় যিটো সমষ্টি ৰাজগড় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অৰ্থাৎ মধ্যপ্ৰদেশ আপোনাৰ মধ্যপ্ৰদেশেই হওক কৰ্ণাটকেই হওক বা গুজৰাটেই হওক বা আপোনাৰ মহাৰাষ্ট্ৰই হওক যিকেইখন ৰাজ্যত আজি কেইবাগৰাকীও হেভিৱেট প্ৰাৰ্থীৰ আচলতে ভাগ্যবন্দী হ'ব ইভিএমত আৰু লক্ষণীয় হ'ব যে এই গোটেই নিৰ্বাচনটো বিশেষকৈ গুজৰাটৰ 26খন লোকসভা আসন এই গুজৰাটৰ 26খন লোকসভা আসনতে 2019 চনত ভাৰতীয় জনতা পাৰ্টীয়ে বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছিল য'ত নেকি আছে আপোনাৰ গান্ধীনগৰৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দৰে প্ৰাৰ্থী এইবাৰো চুৰাটত ইতিমধ্যে জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থীগৰাকী যি মুকেশ দালাল তেওঁ জয়ী হৈছে আৰু অন্যান্য যিবিলাক সমষ্টি তাত পুৰুষোত্তম ৰূপালাৰ কথাই কওক বা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডভিয়াৰ কথাই কওক বা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কথাই কওক বা আপোনাৰ তাত আৰু দুটা সমষ্টি ভৰুচ আৰু এটা সমষ্টি দুটা সমষ্টি য'ত নেকি আপে প্ৰাৰ্থী দিছে তাত বিজেপিৰ প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থী নাই অৰ্থাৎ তাত আপৰো দুজন প্ৰাৰ্থী আছে যিজন প্ৰাৰ্থীয়ে বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে আচলতে যুঁজ দিব আৰু সেইবাবে এবাৰ গুজৰাটৰ যিটো লোকসভা নিৰ্বাচন বা এইটো আকৰ্ষণীয় হৈ পৰিছে আৰু মহাৰাষ্ট্ৰত একনাথ সিন্ধে শিবিৰ অজিত পাৱাৰ শিবিৰ আৰু বিজেপি এই তিনি গোট